আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস যেহেতু পুৱাৰ ভাগৰ পৰাই আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো কেনেধৰণে পৰিৱেশ দিৱস আজি পালন কৰা হৈছে আৰু এই মুহূৰ্তত নলবাৰীৰ পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিম নলবাৰীত কেনেধৰণে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সবিশেষ জনাব নকুল তালুকদাৰে সমগ্ৰ বিশ্বতে পাৰিপাৰ্শ্বিক দিশ বা প্ৰাকৃতিক পৰিৱেশক লৈ যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি হৈছে ভয়াবহ হাৰত প্ৰকৃতিৰ পৰা গছ কাটি মানুহে বিপৰ্যয় নমা আনা বুলি বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চিত হৈছে কিন্তু সেই সময়তে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ এখন গাঁৱৰ এক ব্যতিক্ৰমী চিন্তা এক ব্যতিক্ৰমী নিদৰ্শন পৰতে মই এটা দৃশ্য দেখুৱাব বিচাৰিছো মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৱে দেখুৱাব মোৰ পিছপিনে থকা এই বিশাল বিশাল গছ কেইজোপালৈ মন কৰক এনেকুৱা বহু গছেৰে আবৃত হৈ আছে এই গাঁওখন এই গাঁওখনে হৈছে নলবাৰী জিলাৰ নাকেৰবাৰী আৰু নাকেৰবাৰী গাঁৱৰ এই গছবিলাকে এই গাঁৱৰ মানুহৰ যি সুন্দৰ মানসিকতা প্ৰকৃতিৰ প্ৰতি যি দায়বদ্ধতা সেয়া তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকৰ মহানুভৱিতা প্ৰকাশ কৰিছে এই যে গছবোৰ দেখিছে এই গছবোৰত স্মৃতি বিজড়িত হৈছে এই গাঁওখনৰ একগৰাকী প্ৰয়াত ব্যক্তিৰ এই প্ৰয়াত ব্যক্তিৰ স্মৃতি বিজড়িত থকা এই গছবোৰে এটা বিশেষ পৰিৱেশ সৃষ্টি কৰিছে আৰু সমগ্ৰ গাঁওখনে এক সুকীয়া পৰিচয় লাভ কৰিছে মই গাঁওবাসীৰ কাষলৈ যাব বিচাৰিম আচলতে কিয় এই গছ কেইজোপা আমি দেখুৱাব বিচাৰিছোঁ বা এই গছ কেইজোপাই আচলতে কিনো এনেকুৱা বিশেষ বাৰ্তা বহন কৰিছে সমগ্ৰ গাঁওখনত যদি চাওঁ আমি বহু গছ এই ধৰণে আছে এয়া যদি আমি চাওঁ এইকেইজোপা বিশাল বিশাল গছ আৰু কিছু দূৰত যদি চাওঁ আমি নতুনকৈ গছপুলি ৰোপণ কৰি থকা হৈছে গছপুলি ৰোপণ কৰি থকা হৈছে গছপুলি ডাঙৰ হৈ আছে কেতিয়াবা কিবা বিশেষ কাৰণত কাটিবলগীয়া হ'লে পুনৰ গছপুলি লগাইছে গছপুলি ৰোপণ কৰিছে মই আপোনাৰ কাষলৈ আহি গৈছোঁ গাঁওখনৰ বয়োজ্যেষ্ঠ এগৰাকী ব্যক্তি এই নাকেৰবাৰী গাঁৱত দেখিবলৈ পোৱা গৈছে যথেষ্ট গছ আছে আৰু এই গছবোৰ একগৰাকী ব্যক্তিৰ স্মৃতি বিজড়িত হৈ আছে কি ক'ব হয় আমাৰ এই নাকেৰবাৰী গাঁওখনৰ এটা বৈশিষ্ট্য বিশেষ যে আমাৰ এই গাঁওখনত যেতিয়া যিকোনো সময়তে যদি এজন মানুহ পৰলোক প্ৰাপ্তি হয় তেওঁৰ স্মৃতিৰ ৰক্ষাৰ কাৰণে আমি একজোপা গছ ৰোপণ কৰা হয় আৰু সেই গছখিনি আমি যেতিয়ালৈ ডাঙৰ নহয় তেতিয়ালৈ আমি জেওৰা বা খোৱাৰ দি আমি ৰক্ষণাবেক্ষণ দি থাকোঁ এইখিনি আমাৰ গাঁৱৰ এটা পৰম্পৰা আৰু প্ৰত্যেকজন ব্যক্তি মৃত্যুৰ দিনাখন আমাৰ গাঁওখনত প্ৰত্যেক ঘৰ মানুহৰ পদূলিমুখত এগছ বন্তি প্ৰজ্বলন কৰা হয় সঁচাকৈয়ে এক শলাগিবলগীয়া নিদৰ্শন গাঁওখনৰ কোনোবা মৰিলে এজোপা গছ ৰোৱা হয় সেই মৃত ব্যক্তিগৰাকীৰ স্মৃতিত আৰু সেই গছজোপা গাঁৱৰ মানুহে লালন পালন কৰি তাক ডাঙৰ কৰাৰ দায়িত্ব লয় সঁচাকৈয়ে এক সুন্দৰ নিদৰ্শন মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ পূৰ্বৰ পৰা ৰুই আছে এতিয়া সেই ধাৰাটো অব্যাহত আছেনে এতিয়াও ৰোপণ কৰি আছেনে আপোনালোকে গছ ধন্যবাদ এই প্ৰটিন টাইমছৰ জৰিয়তে সদৌ অসম ৰাইজক মই মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ এতিয়ালৈকে আমাৰ আৰম্ভণিৰ পৰা যিমানখিনি মানুহ মৃত্যু হৈছে আমাৰ এনেকুৱা আমাৰ এই চুবুৰীটোত প্ৰায় 3টা আমাৰ শ্মশান আছে কিন্তু স্থায়ী শ্মশান নহয় এনেকুৱা মানে এই আমাৰ নদী পাৰতে হয় আৰু তাত কোনো চিনচাপ নাথাকে লগে লগে আমাৰ গছপুলি গোটা ৰোপণ কৰা হয় এইটো বহুত বছৰ আগৰ পৰাই এইটো চলি আছে আমাৰ ইয়াত এইখিনিয়ে মই ক'বলগীয়া নতুন প্ৰজন্ম হিচাপে কি ক'বা নতুন প্ৰজন্ম যুৱক আছে যিহেতু ককা দেউতাহঁতৰ দিনৰ পৰা এটা চলি অহা পৰম্পৰা যি পৰম্পৰা আচলতে গোটেই গাঁওখনৰ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত এতিয়া দেখিবলৈ পোৱা গৈছে গছ কাটি আছে বা প্ৰাকৃতিক পৰিৱেশ ধ্বংস হৈ আছে তাৰ সমান্তৰালকৈ কিন্তু নলবাৰী জিলাৰ নাকেৰবাৰী মানে তোমালোকৰ এই গাঁওখনে এক সুন্দৰ নিদৰ্শন দেখুৱাইছে নতুন প্ৰজন্মই ইয়াক কেনেধৰণে আদৰণি লৈছে এতিয়া নতুন প্ৰজন্মইও নতুনকৈ জন্মদিন উদযাপনৰ বাবে এজোপা গছ ৰোৱা নতুন হেৰি কৰিছে নতুনকৈ আৰম্ভ হৈছে আৰু নতুনকৈ জন্মদিনতো এজোপা গছ ৰোৱা হৈছে আৰু নতুন প্ৰজন্মই এইটো হেৰি কৰিছে সঁচাকৈয়ে এক সুন্দৰ নিদৰ্শন মানুহগৰাকী মৰিলে নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ